হল আমি ইয়াত আহিছোঁ আমাৰ হাজি আমিনুল MLA 8 মাহৰ পৰা জেলত আছে আপোনালোকে জানে এটা ষড়যন্ত্ৰ হিচাপে তাক জেলত সোমাই ৰাখি দিছে NSA দিছে কোনো এনেকুৱা পাপ কৰা নাই যেটো NSA দিব লাগে আগত যেটো হৈছিল 14 দিন পিছতই জমানত পাইছে তাৰ পিছত NSA সোমাই দিছে পলিটিক্যাল মোটিভেশন এটো ভিতৰত ইন্টেনশন আছে আমি খোলাখুলি দেখি আছো পলিটিক্যালি সার্চ কৰাৰ কাৰণে এনে আমি আপোনালোকে ভয় নকৰিব আমি ইয়াৰ পৰা সুপ্ৰিম কোৰ্টলৈকে যাম আজি আহিছো দেখিছো আর প্ৰয়োজন হলে আমি সুপ্ৰিম কোৰ্টলৈকে যাম আর তথাপিও যদি গভৰ্ণমেণ্টে নেএৰে কংগ্ৰেছে বিচাৰি আছে এই মানুহজন জেলত থাকক কংগ্ৰেছী বিধায়ক যে তাত লড়িব হি ইন্টারেস্টেড শুনিছো হি লাখ লাখ কোটি টাকা খৰচ কৰি আছে এই মানুহ জেলত হি নাজানে যে এইবাৰ আপোনালোকে এর আগে হরিয়ানা এর আগে মহারাষ্ট্র ইলেকশন যিমান কেন্ডিডেটসকলে জেলৰ পৰা থাকি যে ইলেকশন লড়িছে সব জিকিছে 100%। আমাৰো আশা আছে যদিও এনেকুৱা হয় আমি যদি বাধ্য আলটিমেটলি আমি জেলত ৰাখি হাজি MLA তাৰ সিটত লড়িব আর যে MLA ফাইনেন্স কৰি আছে তাক জেলত ৰাখাৰ কাৰণে হি এইবাৰ শেষ হৈ যাব।